এপ্ৰিল মাহৰ শেষৰ ফালে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। নলবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাৰ ঘোষণা। আজিৰ পৰাই সকলো চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক। ব্ৰহ্মপুত্ৰ উপত্যকাত ইংৰাজীৰ লগতে অসমীয়া ব্যৱহাৰ বাধ্যতামূলক। সকলো ধৰণৰ চৰকাৰী অধিসূচনা যোগাযোগ অসমীয়াতে হ'ব লাগিব। বৰাক উপত্যকাত ইংৰাজীৰ লগতে বাংলা ভাষা ব্যৱহাৰ হ'ব। বেটিয়াৰত ইংৰাজীৰ লগতে বড়ো ভাষা ব্যৱহাৰ বাধ্যতামূলক। ৰাজ্যপালে জাৰি কৰিলে বিশেষ অধিসূচনা। নলবাৰীত এই কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অলপ আগতে ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰিছে যে আজিৰে পৰা অসমত সকলো চৰকাৰী নিৰ্দেশ, আইন, কানুন, নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰিব লাগিব। অলপ আগতে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ উপৰিও বৰাকত বঙালী, বিটিএডিত বড়ো ভাষাও থাকিব। অলপ আগতে সেই নটিফিকেশ্যনখন আমি জাৰি কৰিছোঁ। অসমবাসী ৰাইজৰ প্ৰতি বহাগৰ উপহাৰ।